ৰিলেশ্যনশ্বিপত মানুহে টেনশ্যন ল'ব নিবিচাৰে কোনোবাৰ লগত যদি কমিটেড আছে তেতিয়াহ'লে ভাবে যে মই টেনশ্যন নলওঁ মই একো ষ্ট্ৰেছ নলওঁ মোক জাষ্ট মানে হেপি চব লাগে মানে চব হেপি মুমেণ্ট লাগে মোক বেলেগ একো নালাগে টেনশ্যন নালাগে ষ্ট্ৰেছ নালাগে এনজাইটি নালাগে মোক কোনো ধৰণৰ কাজিয়া নালাগে কোনো ধৰণৰ আৰ্গুমেণ্ট নালাগে তেনেকুৱা পচিবল নহয় তুমি ৰিলেশ্যনশ্বিপত আছা তোমাৰ টেনশ্যন থাকিবই তোমাৰ পাৰ্টনাৰ জনী বা জনে যিমান লয়েল নহওক কিয় টেনশ্যন অলপ থাকিবই তুমি যদি সঁচাকৈ ভাল পোৱা ন টেনশ্যন থাকিবই যিমান তোমাৰ পাৰ্টনাৰটো লয়েল নহওক কিয় তোমাৰ বয়ফ্ৰেণ্ডে বা গাৰ্লফ্ৰেণ্ডে তোমাক যিমান ভাল যদি সঁচাকৈ ভাল পায় ন সিহঁতে টেনশ্যন ল'বই ঠিক আছে সিহঁতে কেয়াৰ কৰিবই সিহঁতে জানিব বিচাৰিবই তুমি কি কৰি আছা ক'ত আছা তুমি দেৰিকৈ ফোন কৰিলেও টেনশ্যন ল'ব দেৰিকৈ মেছেজ কৰিলেও টেনশ্যন ল'বই যদি লোৱা নাই তেতিয়াহে টেনশ্যন তুমি ল'ব লাগে মানে যদি তোমাক লৈ কিনে তোমাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে টেনশ্যন লোৱা নাই তেতিয়াহ'লে তুমি টেনশ্যন ল'ব লাগে যে মই সঠিক মানে ভাল মানুহৰ লগত আছোঁনে নাই তেতিয়াহে এটা মানে এনেকুৱা চিটুৱেশ্যন হৈ যাব পাৰে য'ত মানে তোমাৰ এটা টাইমত এনেকুৱা লাগিব যে মোৰ পাৰ্টনাৰটো ইমান ভাল গ্ৰীণ ফ্লেগ মানে ভাবে ছোৱালী বা ল'ৰাবিলাকে কিছুমানে ভাবে যে মোৰ বয়ফ্ৰেণ্ড বা মোৰ গাৰ্লফ্ৰেণ্ডজনী ইমান ভাল পূৰা মানে গ্ৰীণ ফ্লেগ হয় মোক কোনো ধৰণৰ ডাউট নকৰে মোক একো কুৱেশ্যন নকৰে মোক পূৰা ফ্ৰীডম দিয়ে সেইটো গ্ৰীণ ফ্লেগ বুলি নকয় সেইটো কয় তোমাক চুতীয়া বনাই থকা বুলি ঠিক আছে যোনে মানে লাইক জাষ্ট তোমাক অপশ্যন হিচাপে ট্ৰিট কৰি আছে ফ্ৰীডমটো এটা বেলেগ বস্তু আৰু গ্ৰীণ ফ্লেগ পাৰ্টনাৰৰ কোৱালিটিটো বেলেগ ঠিক আছে যিবিলাক মই আগতে ভিডিঅ'ত কৈছোঁ আৰু আহিবলগীয়া সময়তো ক'ম কিন্তু এতিয়া মোৰ টপিকটো হৈছে ডেট ৰিলেশ্যনশ্বিপত যদি আছা ডেট টেনশ্যন হ'বই টেনশ্যন থাকিবই তোমাৰো থাকিব তোমাৰ পাৰ্টনাৰো থাকিব তুমি যদি টেনশ্যন ফ্ৰী তোমাৰ বয়ফ্ৰেণ্ডক লৈ গাৰ্লফ্ৰেণ্ডক লৈ তেতিয়াহ'লে হয়তো তুমি সিমান ভাল নোপোৱা তেওঁক আৰু তেওঁৰ যদি তোমাক লৈ কিনে টেনশ্যন ফ্ৰী তেতিয়াহ'লে তেওঁ তোমাক ভাল নাপায় এই কথাটো মাইণ্ডত ৰাখিবা